আমি সকলোৱে জানো ভাৰতবৰ্ষ আজি ৰামায়ণ মহাভাৰতৰ সময়ৰ এটা ইতিহাস আৰু এই দেশখন সেয়েহে হিন্দুস্তানো কোৱা যায়, ভাৰত বুলিও আমাৰ দেশখনক কোৱা যায়। কিন্তু কালক্ৰমত পিছলৈ গৈ পেলাই বিভিন্ন সময়ত প্ৰায় 1300 বা 1400 শতিকাৰ পিছত ইয়াত ইছলাম ধৰ্মৰ প্ৰৱেশ ঘটিল। আমি সেয়াও জানো যে ব্ৰিটিছসকল আহিছিল, তেতিয়া ব্ৰিটিছসকলৰ পিছতে ইয়াত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱেশ ঘটিছিল আৰু শেষলৈ গৈ ভাৰতবৰ্ষ আজি গোটেই পৃথিৱীত ধৰ্ম নিৰপেক্ষ দেশ বুলি জনাজাত। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, ইছাই, বুদ্ধিষ্ট সকলোৱে আমি সমল মিলাই ইয়াত বসবাস কৰি আছোঁ। আৰু এই দেশখন আমাৰে পৰিয়ালৰ লোক বিভিন্ন কাৰণবশতঃ 1971 যেতিয়া ভাৰত বাংলাদেশৰ বিভাজন ঘটিছিল, সেই সময়তে বহু লোক আমাৰ এই ভাৰতীয় মূলৰ লোক, তেওঁলোক হিন্দু, তেওঁলোক বাংলাদেশত যাবলৈ বাধ্য হৈছিল বা তেওঁলোকে তাত থাকিব লগা হৈছিল। বয় বস্তু ঘৰৰ পৰিয়াল হয়তো সৰু মানে সন্তান তেওঁলোকক এৰিব আহিব পৰা নাছিল। আৰু সেই সময়ত বাংলাদেশৰ লোকসকলেও জানিব লাগিছিল যে পাকিস্তানৰ পৰা বাংলাদেশক এটা নতুন দেশ হিচাপে আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতীয় লোকসকলৰ তাত অৱদান আছে। চৰকাৰৰ লগতে সেই সময়ত যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল, ধৰ্মীয় লোকসকলেও অৱদান আছে। বাংলাদেশক দেশ হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত আমাৰ এটা বৰঙণি আছে। আৰু আমাৰ যিহেতু কাষৰীয়া আমাৰ দেশ, আমি সন্মুখীন সদায় আমি আছোঁ বুলি আমি কৈ আহিছোঁ। আৰু তেনেধৰণৰ এটা বন্ধুত্ব সম্পৰ্ক আগৰ পৰা আছিল। বাংলাদেশত প্লেয়াৰ খেলিবলৈ ইয়ালৈ আহে, ইয়াৰ প্লেয়াৰ খেলিবলৈ তালৈ যায়। আমি কেইদিনমানৰ আগত অসম বিধানসভাৰ আমি প্ৰায় সৰ্বদলীয় আমি বিধায়কসকল আমি বাংলাদেশত এবছৰো হোৱা নাই, আমি গৈ আহিছোঁ। আমি তাত ঢাকেশ্বৰী আমি যি কালী মন্দিৰ আছে তাতো আমি দৰ্শন কৰিছোঁ। তাত আমাৰ এটা সুন্দৰ সম্পৰ্ক আছে আৰু ব্যৱসায় বাণিজ্য বৃদ্ধি, ইয়াৰ লগতে খেলৰ ক্ষেত্ৰত, বাণিজ্যিক ক্ষেত্ৰত এইবোৰৰ কথা আমাৰ আলোচনা হৈছিল। এনে এটা সময়ত তেওঁলোকৰ তাত চৰকাৰৰ কি তেওঁলোকৰ খামখেয়ালি লাগিছে বা তেওঁলোকৰ কিবা এটা তেওঁলোকৰ ভুল বুজাবুজি হৈছে, তাত চৰকাৰৰ মাজত তেওঁলোকে বা দলৰ মাজত কিবা এটা তেওঁলোকৰ মতানৈক্য হৈছে, সেইটোৰ লগত আমাৰ সম্পৰ্ক নাই। কিন্তু আজি যেনে এটা ছবি আমাৰ চকুৰ আগত আমি দেখা পাইছোঁ, সমগ্ৰ দেশ সমগ্ৰ ৰাজ্যত আমাৰ মৰিনীটো বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্য হোৱাৰ পিছত আজি আমি আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ আজি ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। আৰু আমি এটা বাৰ্তা দিব বিচাৰিছোঁ বাংলাদেশ বৰ্তমান চৰকাৰলৈ, আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি আমি এখন স্মাৰকপত্ৰৰ যোগেদি, জিলা আয়ুক্তৰ যোগেদি আমি পঠিয়াব বিচাৰিছোঁ। হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সকলো আজি যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে। আৰু আমি মাননীয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ, আমাৰ হিন্দু লোকসকলৰ যিটো সুৰক্ষা বা ভাৰতীয় মূলৰ লোকসকলৰ যিটো সুৰক্ষা, এই সুৰক্ষাৰ বাবে তেখেতে যেন পদক্ষেপ অতি শীঘ্ৰে গ্ৰহণ কৰে। প্ৰয়োজন হ'লে যেনে ৰাছিয়া ইউক্ৰেইনৰ কাজিয়া সময়তো তাত যেনে ভাৰতীয় মূলৰ ছাত্ৰসকলক ইউক্ৰেইনৰ পৰা, ৰাছিয়াৰ পৰা তেখেতে ওলাই লৈ আনিছিলে। চিৰিয়াত যেতিয়া বিভিন্ন ধৰণৰ তাত আক্ৰমণ হৈছিলে তেতিয়া ওলাই লৈ আনিছিলে। শেহতীয়াকৈ ইজৰাইল পালেষ্টাইনৰ মাজত কাজিয়াটো আমাৰ ভাৰতীয় লোকসকলক লৈ আনিছিলে। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ বিশ্বাস আছে তেখেতে ভাৰতীয় মূলৰ লোকসকলক তাৰ পৰা উলিয়াই আনিব পাৰিব, ওলাই লৈ আনক। আৰু আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত জেগা আছে নিশ্চয়, সেই জেগাটো তেওঁলোকক থাকিবৰ কাৰণে সুবিধা কৰি দিব পাৰিব। আমাৰ ইয়াত অসম নাগালেণ্ডৰ সীমান্তত আমাৰ বহু এনে মাটি আছে, যি মাটি এতিয়াও সুপ্ৰিম কোৰ্টৰ অধীনত আছে, যি বিচাৰাধীন বিষয়। সেই মাটিত হ'লেও ক'ৰবাত হ'লেও আমি বিভিন্ন ঠাইত আমি তেওঁলোকক বসবাস কৰিবলৈ সুবিধা দিব পাৰিম, তেনে এটা ব্যৱস্থা কৰা। আৰু যিসকলে আমাৰ ভাৰতীয় মূলৰ লোকসকলক বা হিন্দু মূলৰ লোকসকলক তেওঁলোকে মানুহ বুলি গণ্য কৰা নাই আৰু আজি বলৎকাৰ কৰিছে, আমাৰ মানুহক আজি মাৰি পেলাইছে, আমাৰ মন্দিৰ, নামঘৰ বা যিসমূহ আজি ধ্বংস কৰিছে, তেওঁলোকৰ ওপৰত যিটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, চাৰ্জিকেল ষ্ট্ৰাইক দৰে লাগিলে চাৰ্জিকেল ষ্ট্ৰাইক কৰক। আৰু তেনে ব্যৱস্থা গ্ৰহণ কৰি হ'লেও তেওঁলোকৰ ওপৰত যিখিনি কঠোৰমূলক শাস্তি ব্যৱস্থা কৰিব লাগে আৰু নিৰাপত্তা দিব লাগে। আৰু বাংলাদেশক আমি সকিয়নি দিছোঁ, কাৰণ তেওঁলোকে এইটো অনুভৱ কৰিব লাগে যে তেওঁলোকৰ মূলৰ বহুত লোক আমাৰ ইয়াত ভাৰতবৰ্ষত আছে, অসমত আছে। যদি আমিতো তেওঁলোকক একো আক্ৰমণ কৰা নাই, আমিতো তেওঁলোকক একো মানে আঘাতপ্ৰাপ্ত কৰা নাই, বৰঞ্চ তেওঁলোকে যদি এনে কৰি যায়, কোনোবা যদি এনে পৰিস্থিতিৰ উদ্ভৱ হয়, তেনে ঘটনা যদি হৈ যায়, ভাতৃগত সংঘৰ্ষ বা গোষ্ঠীগত সংঘৰ্ষ বা ধৰ্মীয় সংঘৰ্ষ হোৱাৰ সম্ভাৱনা থাকে। সেইসমূহ নহওক, সময় থাকোঁতে
এইখিনি যি অন্যায় আৰু যদি তেনেকৈ আৰু কৰিবলৈ সাহস কৰে ভৱিষ্যতে কিন্তু কথা বেয়া হ'ব। মই অসমলৈ কেৱল নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিভিন্ন অঞ্চলত বিভিন্ন জেগা আছে য'ত আজিৰ তাৰিখত আমি নিশ্চয় সংস্থাপন তেওঁলোকক দিব পাৰিম, আৰু অসমতো নিশ্চয় বিভিন্ন স্থানত আছে। আৰু আজি আমি যদি এই সময়ত আমি যদি আমাৰ নিজৰ দৰত আমাৰ নিজৰ যদি আপোনসকলৰ প্ৰতি আমি নেদেখাওঁ, প্ৰদৰ্শন নকৰোঁ, তেনেহ'লে আৰু সঁচাকৈ বোধহয় মানৱতাই জীয়াই নাথাকিব। এই মুহূৰ্তত আমি সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে এই বিষয়টো লৈ পেলাই সৰব হওক। যিহেতু ইউনাইটেড নেশ্যন আছে, ইউনাইটেড নেশ্যনো ইয়াত হস্তক্ষেপ কৰক, আৰু হস্তক্ষেপ কৰি পেলাই এই যিটো অন্যায় অত্যাচাৰ অমানৱীয় ঘটনা বাংলাদেশত ঘটি আছে, এইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি আজি এই মৌন প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি এটা বাৰ্তা প্ৰদান কৰিব বিচাৰিছোঁ। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমাৰ বিশ্বাস আছে। তেখেতে বিভিন্ন সময়ত ভাৰতীয় মূলৰ লোকসকলক পৃথিৱীৰ বিভিন্ন স্থানত থাকোঁতেই, মই পুনৰ কৈছোঁ, ইউক্ৰেইন বা ৰাছিয়া যেতিয়া যুদ্ধ হৈছিল সেই সময়তো যুদ্ধ ৰখাই দুখন দেশক কঠোৰ নিৰ্দেশনা দি আমাৰ ভাৰতীয় মূলৰ লোকসকলক যেনেকৈ ওলাই লৈ আনিছিলে, ইয়াতো আমাৰ বাংলাদেশৰ পৰা আমাৰ ভাৰতীয় মূলৰ লোকসকলক লৈ আনি বা বাংলাদেশতে এটা বৃহৎ অঞ্চল, সেই বৃহৎ অঞ্চলৰ এটা অংশ আমাৰ যিসকল হিন্দু লোক আছে, হিন্দু লোকসকল আছে, তাত জনজাতি লোকসকল আছে, তাত গাৰো লোক আছে, কাৰ্বি বড়ো লোক আছে, তাত নেপালী লোকসকল আছে, তাত আদিবাসী লোকসকল আছে। তেওঁলোকৰ কাৰণে এটা সুকীয়া লাগিলে এটা দেশ যদি তাত যদি জন্ম দিব লাগে, নতুনকৈ দেশ এটা জন্ম দি হ'লেও হিন্দু লোকসকলক সুৰক্ষা প্ৰদান কৰিব লাগে। আমি আহ্বান জনাইছোঁ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক।